যাওঁ বৈকুণ্ঠলৈ তুমি নাকান্দিবা তুমি নাকান্দিবা হে বিচাৰিলে তুমি মোক হৃদয়তে পাবা মই যাওঁ বৈকুণ্ঠলৈ তুমি নাকান্দিবা তুমি নাকান্দিবা বিচাৰিলে তুমি শ্রীকৃষ্ণ বৈকুণ্ঠলৈ যাব উদ্ধৱে জানে প্ৰভু হঠাৎ বৈকুণ্ঠলৈ গুচি যায় মই কাৰ লগত থাকিম প্ৰভু তুমি যদি গুচি যোৱা মই দেখোন অকলশৰীয়া হৈ যাম মই প্ৰভু কাক লৈ যাম শ্ৰীকৃষ্ণৰ চৰণত ধৰি উদ্ধৱে খুব কান্দিছে আৰু শ্ৰীকৃষ্ণক বাৰে বাৰে কৈছে তুমি প্ৰভু বৈকুণ্ঠলৈ নাযাবা মোক এৰি থৈ নাযাবা তেতিয়া শ্ৰীকৃষ্ণই উদ্ধৱক কৈছে
বোলে মই গ'লে লোকত মিলিবে বিমংগল। সেই উদ্ধৱ মই যেতিয়া বৈকুণ্ঠলৈ যাম কি হ'ব জানানে? উদ্ধৱে কৈছে প্ৰভু মই একো শ্ৰীমদ ভাগৱত একাদশ স্কন্ধত কৈছে কি কৈছে আৰু যেতিয়া বৰ্তমান আমাৰ সমাজখনত জল পটপটকৈ সেইবিলাকে চলি আছে। মই গ'লে লোকত মিলিবে বিমংগল। এই যে মোৰ সন্মুখত মানুহবিলাক যে দেখিছা, যিদিনা মই বৈকুণ্ঠলৈ গুচি যাম সেইদিনাখনিৰ পৰা অমংগল হ'ব। হয় আৰু মই উদ্ধৱ ক'ত থাকোঁ? প্ৰভু আপুনি দ্বাৰকাত থাকোঁ। উদ্ধৱে কৈছে দ্বাৰকাৰ কি হ'ব জানানে? উদ্ধৱে কৈছে মই প্ৰভু একো নাজানো। দ্বাৰকা নগৰ সাগৰত যায় বুট হীৰা। আৰু দ্বাৰকা নগৰখন সিদিনাখনিৰ পৰা সাগৰত তল যাব। আৰু মই বৈকুণ্ঠলৈ গুচি যোৱাৰ লগে লগে দ্বাৰকা নগৰখন সাগৰত তল যাব আৰু মানুহৰ মাজত অমংগল হ'ব। আৰু কি হ'ব জানানে? উদ্ধৱে কৈছে প্ৰভু মই একো নাজানো। পৃথিৱীত দুৰ্জনকলি গুচিবে আছা। হয় হয় পৃথিৱীত দুৰ্জনকলি গুচিবে আছা হৈব ধৰ্মত পৃথিৱীৰ প্ৰজা। হয় সৰ্বনাশ পৃথিৱীত দুৰ্জনকলি গুচিবে আচাৰ। কলিয়ে সকলোকে গ্ৰাস কৰিব। মানুহৰ মাজত আচাৰ নীতি নাইকিয়া হ'ব। পিতা পুত্ৰৰ মাজত যুদ্ধ হ'ব। এতিয়া যিবিলাক হৈছে নিজৰ ঘৈণীয়েকে নিজৰ গিৰিয়েকক হত্যা কৰিছে, নিজৰ গিৰিয়েকে নিজৰ প্ৰাণসমূহ ভাল পোৱা পত্নীজনীক টেটু চেপা দি হত্যা কৰিছে, নিজৰ পিতৃয়ে নিজৰ সন্তানক হত্যা কৰিছে, সন্তানে পিতৃক হত্যা কৰিছে। যিবিলাক চলি আছে পৃথিৱীত দুৰ্জনকলি গুচিবে আচাৰ হৈব অধৰ্মত পৃথিৱীৰ প্ৰজা। হয় মানুহবিলাক অধৰ্মী হ'ব। তেতিয়া কি হ'ব? উদ্ধৱে প্ৰভুক কৈছে হে প্ৰভু তুমি মোক এনেকুৱা এখন সংসাৰত থৈ নাযাবা, ময়ো তোমাৰ লগত যাম। তেতিয়া প্ৰভুৱে উদ্ধৱক কি কৈছে চাওকচোন। তুমি আমি দুয়ো গ'লে মিলিব লুপ্ত হৈব কেন ইটো ভকতিৰ। এই উদ্ধৱ তোমাক মই কাষতে বহাই বৈকুণ্ঠলৈ লৈ যাব পাৰোঁ, কিন্তু তোমাক মই নিনো। কিয় নিনো জানানে? তোমাকো যদি মই লৈ যাম অসাৰ হ'ব সংসাৰখন। এই সংসাৰখনত যিটো ভক্তি থাকিব লাগে। আজি সত্যত প্ৰতিবি আজি বসন্ত গগৈ দেউতাকৰ মৃত্যু হৈছে। আজি আদ্য ছাত্ৰ এই মানুহবিলাকক দৰমহা দি আনিছে নেকি? নাই অনা ভকতসকলক। এই ভকতসকলৰ নৈতিক দায়িত্ব বসন্ত গগৈ দেউতাকৰ আত্মা পৰমাত্মাত বিলীন হ'ব লাগে। সকলোৱে নিজস্ব দায়িত্বই নিজস্ব কৰ্মৰে তেওঁ আত্মা পৰমাত্মাত বিলীন হোৱাৰ উদ্দেশ্যে সেৱা কৰা নাই জানো দেউতাসকল? ঈশ্বৰে সেই কথাটোকে বাৰে বাৰে উদ্ধৱক কৈছে যে এই যিসকল ভকতে মোক হৃদয়ত ধৰি ৰাখিছে এই ভকতসকলৰ মাজত তুমি জীয়াই থাকিব লাগিব, কাৰণ তেতিয়াহে ভক্তসকলৰ মাজত ভক্তি তত্ত্বটো সজীৱ হৈ থাকিব। তুমি আমি দুয়ো গ'লে মিলিব অনৰ্থ লুপ্ত হৈব জ্ঞান এইটো ভকতিৰ পন্থ। আমি মানুহে হৈ থাকি মানুহৰ মাজত হৃদয়ত যদি জ্ঞান নাথাকে আমি পশু পক্ষীৰ নিচিনা হৈ যাম। সেইকাৰণে বাৰে বাৰে উদ্ধৱে কৈছে আজি যে আমাৰ দেউতাসকলে বসন্ত গগৈ দেউতাৰ আত্মাৰ সদ্গতিৰ অৰ্থে ইমান কষ্ট ব্ৰত কৰি অনুষ্ঠান কৰি কৰ্ম কৰিছে। কিয় কৰ্ম কৰিছে? এখেতলোকৰ হৃদয়ত পুণ্যাত্মা বিৰাজমান হৈছে, সেইজনে হ'ল উদ্ধৱ। এখেতলোকৰ হৃদয়ত থকা পুণ্যাত্মাজনে হ'ল উদ্ধৱ। আৰু সেই উদ্ধৱেই বাৰে বাৰে আহ্বান জনাইছে পৰম পিতা পৰমেশ্বৰক। শ্ৰীমদ ভাগৱতৰ একাদশ স্কন্ধত কৈছে বোলে তুমি আমি দুয়ো গ'লে মিলিব অনৰ্থ হৈব কেন ইটো ভকতিৰ বোলে হেন জানি পৃথিৱীত থকা মহাবল ভকতি বিহনে যাবা ইমান সুন্দৰ তত্ত্ব কথা কৈ প্ৰভু বৈকুণ্ঠলৈ গুচি গ'ল। উদ্ধৱে বাৰে বাৰে প্ৰভুৰ চৰণত ধৰি কান্দিছে। নাযাবা আমাক এৰি মোৰ প্ৰভু দেৱ, নাযাবা আমাক এৰি, নাযাবা আমাক এৰি মোৰ প্ৰভু দেৱ, নাযাবা আমাক এৰি। তুমি গুচি গ'লে ভকতসকলে, তুমি গুচি গ'লে ভকতসকলে দুখ পাব জানানে। তুমি মোৰ প্ৰভু দেৱ, নাযাবা আমাক এৰি, নাযাবা আমাক এৰি মোৰ প্ৰভু দেৱ, নাযাবা আমাক এৰি, নাযাবা আমাক এৰি। হৰি হৰি প্ৰভু বৈকুণ্ঠলৈ গুচি গ'ল। এতিয়া শ্ৰীকৃষ্ণ যে বৈকুণ্ঠলৈ গুচি গ'ল, আমি জানো বৈকুণ্ঠলৈ যাব পাৰিম? সেইটো আমি নাজানো। চৰণেহে জানে মৰণৰ ঠাই। আমি ক'ত মৃত্যু হ'ম, কেনেধৰণে আমি গুচি যাম, কোনেও আমি ধাৰ কৰিব নোৱাৰোঁ। কিন্তু এটা কথা আমি জানো, আমি যেতিয়া মৃত্যু হ'ম আমাৰো আদ্য শ্ৰাদ্ধ কম বেছি পৰিমাণে 3জন ভকত হ'লেওতো আমাক কোনোবাই কৰিব, যিকোনো হ'লেও কৰিব। একো নাপালে মৃতদেহটো সৎকাৰ কৰিবলৈ নাপালেও আত্মীয় স্বজনসকলে মানুহজন মৰিলে বুলি চোৱা পানীকণ গুচাব, হয়নে? সেইটো হ'ল আমাৰ জাতীয় নিয়ম। এদিন কি হ'ব? হে ৰাম ৰাম ধূপ ধূপ ধাপ ধাপ কৰি নিজৰ জীৱনৰ কথা কৈছোঁ। প্ৰভু একদম দায় দুখ নধৰিব।
সকলোৱে চৰণত সেৱাহে ধৰি গৈছে এই ৰাম ধূপ ধূপ ধাপ ধাপ কৰি সীতা জ্বলিব মোৰ সীতা জ্বলিব এই যে দেউতাসকল যে আহিছে আত্মীয়সকল গঞা জ্ঞাতিসকল যে আহিছে আপোনালোক এনেই বহি থাকিলে নহ'ব মানে ৰাতি টোপনি ক্ষতি কৰিব লাগিব আপোনালোকে খুচিব লাগিব যোৰা নিচিকালৈকে আপোনালোক থাকিব লাগিব কি হ'ব হেৰা ধূপ ধূপ ধাপ ধাপ কৰি মোৰ সীতা জ্বলিব মোৰ সীতা জ্বলিব জ্ঞাতি কুটুম্ব আহি আপোনালোকৰ এটা ডাঙৰ দায়িত্ব থাকিব খুচি খুচি পুৰিব মোক খুচি খুচি শেষ হ'ব জীৱনৰ খেলা শেষ হ'ব জীৱনৰ খেলা ধূপ ধূপ ধাপ ধাপ কৰি মোৰ সীতা জুই জ্বলিব মোৰ সীতা জুই জ্বলিব জ্ঞাতি কুটুম্ব আহি খুচি খুচি পুৰিব খুচি খুচি পুৰিব শেষ হ'ব জীৱনৰ খেলা শেষ হ'ব জীৱনৰ খেলা চাপৰি সীতা জুই জ্বলিব মোৰ সীতা জুই জ্বলিব জ্ঞাতি কুটুম্ব আহি খুচি খুচি পুৰিব মোক খুচি খুচি পুৰিব শেষ হ'ব জীৱনৰ খেলা ভাই শেষ হ'ব জীৱনৰ খেলা ধূপ ধূপ ধাপ ধাপ কৰি মোৰ সীতা জুই জ্বলিব মোৰ সীতা জুই জ্বলিব জ্ঞাতি কুটুম্ব আহি খুচি খুচি পুৰিব মোক খুচি খুচি পুৰিব শেষ হ'ব জীৱনৰ খেলা ভাই শেষ হ'ব জীৱনৰ খেলা ধৰি ভাই বান্ধৱ চাপৰি কেলৈ মই আহিলো মায়া বজাৰত কেলৈ মই আহিলো মায়া বজাৰত বজাৰত গধূলি হ'ল মন বজাৰত গধূলি হ'ল চাকিতে হলিতা নহ'ল বঢ়াবলৈ এন্ধাৰত যাবলে মন এন্ধাৰত যাবলে ধূপ ধূপ ধাপ ধাপ কৰি মোৰ সীতা জুই জ্বলিব জ্ঞাতি কুটুম্ব আহি খুচি খুচি পুৰিব মোক
আমি মনুষ্য যেতিয়া এনেই দম্ভদস্য অহংকাৰ কৰোঁ এই গেমনৰ দলঙৰ তলঙত মোৰ 4 বিঘা মাটি আছে শিৱসাগৰৰ চেণ্ট্ৰেল মাৰ্কেটৰ কাষতো মই মাটি লৈ থৈছোঁ মোৰ ল'ৰাটোৱে আকৌ দিল্লীত ফ্লেট লৈছে এইবিলাক যে আমি কথাবিলাক কৰিব অনৰ্থক কথা শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই গাহস্থ সংসাৰ কথাবিলাক ইমান সুন্দৰভাৱে কৈছে অনুযত দন্তাল শ্ৰমীৰ অঘৰুৱা দুখে ৰাখিতে নপাৰে কাৰো বাক্য নাহে মুখে তুমি বহুত মাটি সম্পত্তি কিনি থলা কিন্তু তোমাৰ লগত নৰিয়া বিচনাত কোনো পৰিবলৈ নাযায় শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে ইমান সুন্দৰভাৱে কৈছে কি কৈছে গাহস্থ সংসাৰৰ কথা বোলে অনুযত দন্তাল শ্ৰমীৰ অঘৰুৱা দুখে ৰাখিতে নপাৰে কাৰো বাক্য এইবিলাক আমাৰ অনৰ্থক আমি মাটি যেনিবা ধেৰ ল'লোঁ 15 বিঘা মাটি ল'লোঁ কি অৰ্থটো আছে কাৰ ভৰসা আছে বোলে ভৰসা নাই ভৰসা নাই ভৰসা নাই ভৰসা নাই এনো শুনা মই দেখা কোনদিনা যায় ভৰসা নাই ভৰসা নাই ভৰসা নাই ভৰসা নাই ভৰসা নাই ভৰসা নাই এনো শুনা মই দেখা কোনদিনা যায় এনেই দম্ভদস্য কৰি থাকিলে নহ'ব নহয় কিহৰ ভৰসা তোমাৰ দেহাটোৱে ভৰসা নাই আকৌ ল'ৰাটোৱে ইমানবোৰ সম্পত্তি কৰিলে বুলি তুমি জহাই থাকিলে নহ'ব নহয় কি ভৰসাটো আছে বোলে এনো আহো না মই দেহা দিনে যায় ভৰসা নাই ভৰসা নাই ভৰসা নাই ভৰসা নাই এনো আহো না মই দেহা কোনদিনা যায় ভৰসা নাই ভৰসা নাই অসহ্য বিভূতি কেলৈ লাগিছে ধন জুই দি পুৰিব মাটি দি থাকিব 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 হাৰতো গজিব হাৰতো গজিব কেলৈ লাগিছে অসহ্য বিভূতি কেলৈ লাগিছে জুই দি পুৰিব মাটি দি থাকিব জুই দি পুৰিব মাটি দি থাকিব হাৰতো গজিব হাৰতো গজিব Baba monai hৃদয়তে বৈকুণ্ঠস্থান Baba monai কফিতে হৃদয় Baba monai হৃদয়তে বৈকুণ্ঠস্থান ৰাম নাম মুখে ললে শুনা যায় কলিত মানৱ দেখাই মোৰ পুতি পায় কলিত মানৱ দেখাই মোৰ পুতি পায় Baba monai কফিতে হৃদয় Baba monai হৃদয়তে বৈকুণ্ঠস্থান ৰাম নাম মুখে ললে শুনা যায় কলিত
নৰহৰি বৈকুণ্ঠতে স্থান পৃথিৱীতে এখন পাতি লৈছোঁ তোমাৰ ও হৰি নৰহৰি বৈকুণ্ঠতে স্থান পৃথিৱীতে এখন পাতি লৈছোঁ তোমাৰ নাম ৰাম 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 হৰি ৰাম 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 হৰি ৰাম 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 Hare Rama 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 Hare Rama 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 Ram 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 Hare Ram 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 Hare Rama 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 Hare Rama 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 Hare Ram 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 Hare Ram 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 Hare Rama